কেইবাদিন ধৰি আমাৰ গুৱাহাটীখনক কিয় সজাই পুৰাই তোলা হৈছে আৰু যাৰ নাম দিয়া হৈছে এডভান্টেজ আছাম 2.0 বলকচোন ভিডিঅ'টো আৰম্ভ কৰি আপোনালোকক বুজাই আছে। প্ৰথমতে আপোনালোকক ক'ব খুজিছো কি আমাৰ যিটো দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমলৈ আহি আছে আৰু তাৰ লগতে মানে ওচৰে পাছৰে থকা দেশবিলাকৰ 7,000 সৰু ডাঙৰ কোম্পানীৰ মালিকক লৈ আহি আছে আৰু আমাৰ অসমক প্ৰদৰ্শন কৰিবলৈ। ইনভেষ্ট ইন আছাম সব ইনভেষ্ট ইন আছাম কেনেকে ইনভেষ্ট কৰি মানে আমাৰ অসমখনক আগুৱাই লৈ যাব পৰা যায় সেই কাৰণে কি কৰিলে আমাৰ যেটো মানে এডভান্টেজ আছাম 2.0 নাম দিয়া হৈছে আৰু চাওক ইয়াৰ মাজেৰে আমি কি কৰিব পাৰো আমাৰ অসমত মানে নিবনুৱাৰ সমস্যাটো সমাধান কৰিব পাৰো কেনেকে চাওক আমাৰ অসমত কি নাই এ টু জেড বস্তু আছে কিন্তু আমি খটাব পৰা নাই ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি চাওক জল ৰাস্তাও আছে আমাৰ স্থল ৰাস্তাও আছে তাৰপিছত আৰু এটা প্ৰবলেম কও কি আমাৰ অসমত কি হলে 4,000 ভেকেন্সি ওলালে 30 লাখ মানুহে এপ্লাই কৰে চাও কেনেকুৱা প্ৰবলেম আমাৰ অসমত এইবিলাক সমস্যা সমাধানৰ কাৰণে কি কৰিলে এডভান্টেজ আছাম 2.0 আৰম্ভ কৰা হ'ল আৰু তাত ইনভেষ্ট ইন আছাম ইনভেষ্ট ইন আছাম মানে কি হৈছে ইনভেষ্ট কৰি কেনেকৈ আগুৱাই লৈ যাব পৰা মানে অসমৰ জীৱন মানে যিবিলাক মানে এই মানুহ আছে সিহঁতক বাহিৰত কেনেকৈ কৰ্মসংস্থাপন দিব পৰা যায় হেতুৰ কাৰণে মানে কি কৰিলে ইনভেষ্ট ইন আছাম মানে এডভান্স আছাম 2.0 পতা হৈছে। এতিয়া চাওক অসমত যেটো মানে পৰ্যটক স্থলী হয় ওল্ডৰ ভিতৰত অসমত কি নাই চাওক ৰাষ্ট্ৰীয় উদ্যান 7টাকৈ ৰাষ্ট্ৰীয় উদ্যান আছে কি নাই তাতে আৰু আমাৰ যেটো পাহাৰ পৰ্বত ভৰপুৰ অসম বাহিৰতো একোৱে নাই তথাপিও তাত মানে ডেভেলপমেন্ট আমাৰ অসমত যদি মানে এই নিয়মবিলাক ভালকে কৰিব পাৰিলে হয় মানে মাইন্ডটো ভালকে খটাব পাৰিলে হয় অসমো আগুৱাই যাব পাৰিলে হয় এই কাৰণে এডভান্টেজ আছাম 2.0 পতা হৈছে 7,000 সৰু ডাঙৰ কোম্পানীৰ অনাৰ যেতিয়া আমাৰ অসমত মানে গুৱাহাটীত আহিব আহাৰ লগে লগে মানে আমাৰ অসমৰ মানে যেটো মানে প্ৰদৰ্শন কৰিব মানে এইবিলাক চাই যাতে এট্ৰাক্টেড হয় আৰু ইনভেষ্ট কৰিবলৈ বাধ্য হয় এই ৰাস্তা ঘাটৰ কথাবিলাকে কৈছো চাওকচোন আমাৰ মানে যেটো ৰাস্তা ঘাট বিলাক আছে ডাইৰেক্ট চাইনাৰ লগত কানেক্টেড আছে ইফালে জাপানৰ লগত কানেক্টেড আছে ইফালে মানে এই কি বুলি কয় এইটো মালদ্বীপ নেকি কি বুলি কয় তাৰ লগত কানেক্টেড আছে মানে সবৰ লগতে কানেক্টেড আছে কি সুবিধা কিন্তু আমি খটাব পৰা নাই জায়গাটো ভিডিওটো অবশ্যই শেয়ার কৰি আৰু 10 জনক দেখিবলৈ সুযোগ কৰি দিয়ক বাই।